নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এবাৰ দৰঙৰ ধুলাত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা। এগৰাকী মাতৃয়ে কৰিলে আত্মহত্যা। নিজৰ 6 বছৰীয়া কন্যা সন্তানটিক অন্ধকাৰত ৰাখি নিথৰুৱা কৰি আত্মহত্যাৰ দৰে পথ বাছি লয় মহিলাগৰাকীয়ে। কিন্তু কিয় মহিলাগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ললে সেয়া আৰক্ষীৰ তদন্তৰ পাছতে উদ্ঘাটন হ'ব আচল ৰহস্য। এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতে পোহৰলৈ আহিব। হয়, ধুলাৰক্ষী থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ সাইফুল ইছলামৰ পত্নী ৰুকমিনা আখতাৰা নামৰ মহিলাগৰাকীৰ স্বামীৰ ঘৰত চিপ লৈ আত্মহত্যা। ৰাতিপুৱা 6 মান বজাত 6 বছৰীয়া কন্যা সন্তানে বিছনাৰ পৰা উঠি মাকক বিচাৰি নাপাই হাহাকাৰ কৰে আৰু বিছনাৰ পৰা উঠিয়ে মাতৃক ঘৰৰ চিলিঙত চিপ লৈ ওলমি থকা অৱস্থাত লক্ষ্য কৰে। লগতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি ৰুকমিনা আখতাৰ নামৰ মহিলাগৰাকীক চিলিঙত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজ আৰু গাঁও প্ৰধানে ধুলাৰক্ষী থানাত খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে ধুলাৰক্ষীৰ এটা দল আৰু ন্যায়াধীশ উপস্থিত হৈ মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছতে ঘটনাৰ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। কি হৈছিল আজি ইয়াতে? ৰাতিপুৱা শুনিছোঁ যে এইটো ঘৰত এজনী মহিলা তাই ফাঁচিতে মৰিছে। এইখিনি শুনিছোঁ, আহিছোঁ দেখিছোঁ ফাঁচিতে মৰি আছে, এইখিনিয়ে দেখিছোঁ। পুলিচ আহিছিলে ন? পুলিচক জনোৱা হৈছে এইটো ঘটনাৰ বিষয়ে। তেওঁলোকে আহিছে, আহি প্ৰাথমিক যিখিনি তদন্ত কৰিব লাগে কৰিছে আৰু ডেড বডি এবাৰ লৈ গৈছে। মেজিষ্ট্ৰেট আহিছিলে? হা, মেজিষ্ট্ৰেট আহিছিলে? মেজিষ্ট্ৰেট বস্তু আহিছিলে, মই কনফাৰ্ম নহয়, মই সেই সময়ত নাছিলোঁ চাগে, নিজে আহিছিল যদি। কিবা হৈছিল নেকি ঘৰত? কিবা গম পাই নেকি? গম পোৱা নাই, কিবা হৈছিল যদি নাজানো, আৰু যদি হোৱা নাই তথাপিও নাজানো, সেই বিষয়ে মই গম নাপাওঁ। কি হৈছে, কি দেখা পালে এটা? কি হৈছিলে? মই 6টা বজাত গম পালোঁ এইটো ঘৰৰ এটা তাৰমানে বোৱাৰী চিপ লৈ আত্মহত্যা কৰিছে। আমি আহিলোঁ, আহি চালোঁ আমি। তাৰপিছত আমাৰ মহিউদ্দিনে ধলা থানাত খবৰ দিলে। ধলা থানা আৰক্ষী আহি বাৰু চোৱা চিতা কৰি লৈ গ'ল। এতিয়া পোষ্টমৰ্টম কৰিব কিবা আগতে কিবা ঘৰত কিবা কাজিয়া পেচাল হৈছিল? সিহঁতৰ যদি কিবা পাৰিবাৰিক কণ্ডল আছে এই বিষয়ে আমি মেজিষ্ট্ৰেট আহিছিল? মেজিষ্ট্ৰেট আহিছে।